হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আজি ৰাতিপুৱাতে ভিডিঅ' আৰম্ভ কৰিছোঁ আৰু এই ব্লগটোতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মোৰ 9 মান্থ প্ৰেগনেঞ্চি জাৰ্ণিৰ কিছু কথা। আৰু এতিয়া ওলাইছোঁ মই টেষ্ট কৰিবলৈ যাবলৈ, মানে ব্লাড টেষ্ট আছে। বিক্ৰমৰ লগত ওলাইছোঁ, বিক্ৰম আহি আছে, এইকণ মই খোজকাঢ়ি ওলাই দিছোঁ কাৰণ যথেষ্ট বোকা হৈছে আৰু চুনুৱে এয়া আগবঢ়াবলৈ ওলাইছে। তাৰপিছত সন্ধিয়া মাহঁতৰ লগতে গ'লোঁ ডাক্তৰৰ চেকআপত আৰু ৰিপৰ্ট দেখাবলৈ। এয়া তেতিয়া অকণমান ভিডিঅ' কৰিছিলোঁ। ইমান পানী হ'ল আৰু এয়া নেক্সট ডে ৰাতিপুৱা উঠি দেখিলোঁ বৰষুণৰ পানীয়ে গোটেই ফিল্ডখন ডুবাই পেলাইছে। অলপমান ৰাস্তালৈও আহি গৈছিলে পানী। ফিল্ড নহয়, এইখিনি বেলেগে কিনি থোৱা প্লটে হয়, দ কাৰণে পানী জমা হয়। আৰু দেউতাহঁতে এয়া মাছ ৰাখিছে, গতিকে এয়া মই অকণমান চাবলৈ ওলাই আহিছিলোঁ। আৰু এবিধ মাছ দেখাওঁ আপোনালোকক, এয়া হৈছে ৰিঠা মাছ। কোনে কোনে চিনি পায় বাৰু? দেখিবলৈ অকণমান অদ্ভুত টাইপৰ, জানো খাবলৈ কেনেকুৱা লাগিব। মোৰ পিছে খোৱা মনত নাই, কিন্তু আগতে মাহঁতেও বোলে বহুত খাইছে। মই খাইছোঁ যদিও মনত নাই, চাওঁ আৰু আজি খাই চাব লাগিব। ভাত বাঢ়িছে মায়ে আৰু গোটেই বতৰ বেয়া যে কাপোৰ চাপোৰ ভিতৰতে মেলিব লগা হৈছে। বৰষুণ দি অৱস্থাই নাই, 3 দিনমান ধৰি কাপোৰে ভালকৈ শুকোৱা নাই। মায়ে এতিয়া ৰিঠা মাছ বনালে ভেদাইলতা নৰসিংহ দি। বলক দেখাওঁ আৰু মই ভাতকেইটাও খাই লওঁ দুপৰীয়াৰ। এয়া হৈছে মাছৰ জোলখন আৰু খাই চালোঁ, বহুত বেছি ভাল লাগিলে। মানে মিঠা হয় মাছটো বহুত বেছি। হেল্ল', একেবাৰে ভাত পানী খাই আজৰি হৈ আহি গ'লোঁ আৰু আজি যিটো টপিকৰ ওপৰত কথা পাতিম বুলি কৈছোঁ সেইটো আপোনালোকে থাম্বনেইলত গমেই পাইছে নহয় জানো? বলক তেতিয়াহ'লে বেছি পলম নকৰি সেইটো কথাকে আজি শ্বেয়াৰ কৰোঁ। মানে মোৰ প্ৰেগনেঞ্চিৰ প্ৰথম মাহৰ পৰা এই 9 মাহৰ সময়ছোৱালৈকে মোৰনো এই সময়খিনি কেনেকৈ পাৰ হৈছে। আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা হয়তো বহুতে উপকৃত হ'ব আৰু উপকৃত নহ'লেও জানি ভাল পাব যিসকলে মোৰ নিচিনা ষ্টেজত আছে, ছাত্ৰী হ'বলৈ আগবাঢ়িছে বা অলৰেডি হৈ গৈছে, বা কোনোৱে হয়তো 9 মাহ নহ'লেও 5 মাহত আছে, 7 মাহত আছে। তেওঁলোকেও অলপ ৰিলেট কৰি চাব পাৰিব আৰু ৰিলেট কৰি ভাল লাগে নহয় জানো এনেকুৱা মানে কথাবোৰ। যিসকলে এক্সপিৰিয়েঞ্চ আছে তেওঁলোকেওতো আৰু ভালকৈ জানে। গতিকে সেইটো কাৰণে ভাবিলোঁ আজি এইখিনি কথাকে শ্বেয়াৰ কৰোঁ। আৰু ময়ো মানে প্ৰথমৰ পৰা 1 মাহ 2 মাহকৈ ক'বলৈ গ'লে বহুত কথা ক'ব লাগিব। সেইটো কাৰণে যিহেতু এই সম্পূৰ্ণ প্ৰেগনেঞ্চি জাৰ্ণিটো 3টা ষ্টেজত ভাগ কৰা হয়, সকলোৱে জানে। ফাৰ্ষ্ট ট্ৰাইমিষ্টাৰ, ছেকেণ্ড ট্ৰাইমিষ্টাৰ আৰু থাৰ্ড ট্ৰাইমিষ্টাৰ। এতিয়া প্ৰথমে ক'ব লাগিব যে মোৰ 9 মাহত সোমাইছে। মানে আজি মই ভিডিঅ' কৰি থকা দিনলৈকে 9 মাহ 1 সপ্তাহ সম্পূৰ্ণ হৈছে। 9 মাহত সোমাই মানে 1 সপ্তাহ গৈছে আৰু বাকী 9 মাহ কমপ্লিট হ'লে সেইটোতো 10 মাহ হোৱা বুলিয়ে বুজাব। গতিকে হিচাপবোৰ তেনেকুৱাই হয়। 9 মাহ 1 সপ্তাহ হৈছে আৰু আপোনালোকে ভিডিঅ'টো মানে চাবলৈ পোৱালৈকে হয়তো আৰু অলপমান সময় দেৰি হ'ব, কাৰণ ভিডিঅ' এডিট কৰি দিওঁতেও মোৰ অকণমান দেৰি হৈ যায়। কিন্তু আজি কৈছোঁ 9 মাহ 1 সপ্তাহ হৈছে। আৰু এতিয়া মই আৰম্ভ কৰিব লৈছোঁ প্ৰথমৰ পৰা, মানে কেনেকুৱাকৈ গৈছে সময়খিনি। এতিয়া ফাৰ্ষ্ট ট্ৰাইমিষ্টাৰ বুলি ক'বলৈ গ'লে প্ৰথম মাহটো, প্ৰথম, দ্বিতীয়, তৃতীয়, এই 3 মাহক প্ৰথম 3 মাহ বুলি ধৰা হয় ফাৰ্ষ্ট ট্ৰাইমিষ্টাৰ। আৰু এই প্ৰথম 3 মাহৰ সময়ছোৱা হয়তো বহুতৰ কাৰণে ভালো হ'ব পাৰে, কিন্তু মোৰ ইমান বেছি ভালে যোৱা নাছিল বুলি ক'ব লাগিব। কাৰণ প্ৰথম যেতিয়াই মই টেষ্ট কৰাই নাছিলোঁ সেই সময়ৰ পৰাই মোৰ মানে নজিয়া আৰু ভমিটিঙৰ প্ৰব্লেমটো হৈ গৈছিলে। আৰু তেতিয়াই মানে পিৰিয়ড মিছ হোৱালৈকে গম পাই গৈছিলোঁ অলপ অলপ যে কনচিভ হৈছে বুলি। মানে তেনেকুৱা টাইপৰ কিছুমান মানে দেখিছিলোঁ আৰু সমস্যাই দেখা দিছিলে, তেনেকুৱা উপসৰ্গ কিছুমান দেখিছিলোঁ। সেইটো কাৰণে আৰু সেই আৰম্ভ যে হ'ল তাৰপিছত যেতিয়াই মানে কনচিভ কৰাটো গম পালোঁ, টেষ্ট কৰাৰ পিছৰ পৰা আৰু বেছিহে হ'বলৈ ধৰিলে প্ৰব্লেমবোৰ। মানে নজিয়া আৰু ভমিটিং, মানে উকালি অহা ৰাতিপুৱা সময়ত। তাৰপিছত বমি আৰু বহুত বেছি হৈ গৈছিলে। পিছলৈ মই ডিউটিও ছুটি ল'ব লগা হৈ গৈছিলে। ফাৰ্ষ্ট ট্ৰাইমিষ্টাৰতে 20 দিনৰ EL লৈছিলোঁ, যিহেতু মানে স্কুলতো যেতিয়াই তেতিয়াই বমি হৈ থাকে, তেনেকুৱা হৈ বহুত বেছি মানে অৱস্থা বেয়া হৈ গৈছিলে আৰু কি ক'ম সেইখিনি সময়। গতিকে ফাৰ্ষ্ট ট্ৰাইমিষ্টাৰটোৰ অভিজ্ঞতা অতি ভয়ংকৰ আৰু মানে বেয়া লগা আছিলে মোৰ কাৰণে। মানে কি হ'ল এনেকুৱা টাইপৰ হৈ গৈছিলোঁ। আৰু আচৰিত কথাটো হ'ল প্ৰেগনেঞ্চিত মানুহৰ কমে কমে ৱেইট বাঢ়ি আহি থাকে, আৰু মোৰ হঠাৎ মানে মোৰ অৰিজিনেল ৱেইটতকৈ বহুত বেছি কমি গৈছিলে প্ৰথম ট্ৰাইমিষ্টাৰত। সেইটো মানে অতি ভয় লগা কথা আছিলে। আৰু বহুতখিনি কমি গৈছিলে। মোৰ প্ৰায় 4-5 কেজি ওজন
সেই 3 মাহত কমি গৈছিলে মানে মই একো খাব পৰা নাছিলোঁ আৰু বমি সঘনাই হৈ আছিলে গাটো কমজুৰি হৈ গৈছিলে মানে যিহেতু বমিৰ কাৰণে আৰু মানে কিছুমান বস্তু গোন্ধ পাইছিলোঁ খাব নোৱাৰা হৈছিলোঁ বহুত বস্তু মানে ডিম বা তেনেকুৱা বস্তুবোৰ এগ যিটো সেইবিলাক খাব পৰা নাছিলোঁ গতিকে তেনেকুৱা বহুত সমস্যা হৈছিলে আৰু যিহেতু ডিউটি কৰি থকা মানুহ গতিকে বহুত দিগদাৰী পাইছিলোঁ আৰু মানে দুদিনমানতো স্কুলতো বমি হৈছিলে তাৰপিছত যেনিবা ছুটি ল'লোঁ 20 দিনমান তাৰপিছত লাহে লাহে কণ্ট্ৰলত আহিলে কিন্তু তেনেকুৱাতে ছেকেণ্ড ট্ৰাইমিষ্টাৰত ভৰি দিলোঁ 4 মাহ 4, 5, 6 মাহ এই 3টা মাহক ছেকেণ্ড ট্ৰাইমিষ্টাৰ বুলি কোৱা হয় মানে দ্বিতীয় পৰ্যায়টো যিটো সেইটোত এণ্ট্ৰি কৰাৰ পিছতো মোৰ লগে লগে কিন্তু নজিয়া ভমিটিং ভাল হোৱা নাছিলে মোৰ 4 মাহৰ আধা দিন যোৱাৰ পিছত তাৰ পিছতহে ভাল দিন আহিছিল বুলি ক'ব লাগিব আৰু সেই ছেকেণ্ড ট্ৰাইমিষ্টাৰৰ এই সময়ছোৱা মানে 4 মাহৰ আধা দিনৰ পৰা পুৰা 5 মাহ 6 মাহৰ শেষলৈকে বহুত বেছি ধুনীয়া জাৰ্ণি আছিলে এই সময়ছোৱা ক'ব লাগিব এই গোটেই পিৰিয়ডটোৰ ভিতৰত আটাইতকৈ ধুনীয়া সময়ছোৱা আছিলে সেইখিনি 5 মাহ 6 মাহটো বিশেষকৈ ক'ব লাগিব মানে সেইটো সময়ত মনটো ফূৰ্তি লাগি থকা হৈছিলে আৰু মানে যি ইচ্ছা খাব পাৰিছিলোঁ খাবলৈ মনো গৈছিলে তেনেকৈ আৰু ভোকটো লাহে লাহে বাঢ়ি আহিছিলে লগে লগে ৱেইটটো মানে লাহে লাহে বাঢ়ি আহিছিলে আৰু ৱেইট বঢ়াৰ লগে লগে আপোনালোকে মোৰ যদি আগৰ ব্লগবোৰ চাইছে মই কৈ আছিলোঁ মোৰ কাপোৰৰ সমস্যা হৈ গৈছিলে মানে যিহেতু হঠাৎ আকৌ ৱেইটটো বাঢ়ি গ'ল ফেটছ আহিছিলে কিছু গতিকে মানে কাপোৰবিলাক নোহোৱা হৈ গৈছিলে গতিকে নতুন শ্বপিং কৰা বাহিৰা খানা খোৱা মানে ডক্টৰৰ তাত যাওঁতেও আহোঁতেও তেনেকৈ কিবা কিবি খাইছিলোঁ কেতিয়াবা অৰ্ডাৰ কৰিও কিবা খাইছিলোঁ সেইবোৰ আটাইবোৰ চলি আছিলে গতিকে এই সময়ছোৱা বহুত বেছি ভাল লগা আছিলে ইচ্ছা কৰিলে ক'ৰবালৈ যাব পাৰিছিলোঁ একো হকা বধা নাছিলে ফূৰ্তিকৈ পাৰ হৈছিলে আৰু মানে সেই আৰু খাই মানে যেতিয়া ভোক লাগি থাকে খাব পাৰি নিজৰ পচন্দ মতে ক'ৰবাত যাব পাৰি তেনেকুৱা সময়ছোৱাটো আমাৰ চবৰে ভালে লাগে নহয় জানো গতিকে সেই সময়খিনি বহুত বেছি ভাল লগা আছিলে ছেকেণ্ড ট্ৰাইমিষ্টাৰটো আৰু মানে নতুন শ্বপিং কৰিছিলোঁ নতুন কাপোৰ কানি কিনিছিলোঁ সেইবিলাকতো আৰু ভাল লগা কথাই নতুন কাপোৰ বহুতখিনি কিনিছিলোঁ বিহুৰ সময়ত আপোনালোকে গম পায় আৰু লগতে 5 মহীয়া পাতিছিলে মোৰ পঞ্চামৃত খোৱা সেইটো এটা ভাল লগা কথা যিহেতু মানে মোক গুৰুত্ব দি কিনে মানে পতা হয় ন সেইবিলাক মানে স্পেচিয়েল মানে যিটো পাতা হয় অনুষ্ঠান সেইটোত যেতিয়া স্পেচিয়েল মই নিজে হয় মানে তেতিয়া মানে সেইটো ভাল লগাই কথা গতিকে সকলো আলহী অতিথিও আহি আছিলে তেনেকৈ খবৰ খাতি ল'বলৈ সেই সময়ছোৱা মোৰ কাৰণে বহুত বেছি ভাল লগা আছিলে মানে ছেকেণ্ড ট্ৰাইমিষ্টাৰৰ জাৰ্ণিটো তাৰপিছত আহিছোঁ থাৰ্ড ট্ৰাইমিষ্টাৰৰ সময়খিনি থাৰ্ড ট্ৰাইমিষ্টাৰ বুলি ক'লে আকৌ 7 মাহৰ পৰা ষ্টাৰ্ট হ'ল 7, 8, 9 7 মাহৰ প্ৰথম চোৱা ভাল বুলিয়ে ক'ব লাগিব কাৰণ 7 মাহটো ভালেই গৈছে বুলিয়ে ক'ব লাগিব কাৰণ 7 মাহত আকৌ মোৰ 7 মহীয়া পাতিছিলে আমাৰ ওৰাঙৰ ঘৰত আপোনালোকে ব্লগ চাইছে চাগে গতিকে সেইটোৰ মানে কল্পনা জল্পনা কিবা কিবি শ্লেনিঙত ব্যস্ত থাকোঁতে সেই সময়খিনি গৈছিলে আৰু 7 মহীয়াৰ দিনটোতো খুবেই স্পেচিয়েল আছিলে মোৰ বহুত বেছি ভাল লাগিছিলে ফূৰ্তি লাগি আছিলে আৰু তেতিয়ালৈকে 7 মাহলৈকে অলপ ঠিক ঠাকে আছিলে খোৱা বোৱাও ঠিকে আছিলে কিন্তু 8 মাহত যেতিয়াই সোমালে 8 মাহত সোমোৱাৰ পিছতেই নতুন বহুত কিবা কিবি প্ৰব্লেমে দেখা দিলে যেনে ধৰক স্কিনৰ প্ৰব্লেমবিলাক বাঢ়ি আহিছিলে স্কিনৰ মই পিম্পলছৰ কথা ক'ব যোৱা নাই কিন্তু মানে মোৰ ডাৰ্ক চাৰ্কলছ এইবিলাক চকুৰ গুৰি ক'লা পৰা টোপনি নোহোৱা তাৰপিছত ওঠ ফাটা ভৰিৰ বিষ হোৱা কঁকালৰ বিষ হোৱা এনেকুৱাতো বহুত কিবা কিবি আপোনালোকক মই আগৰ ব্লগবিলাকত কৈছোঁৱেই গতিকে তেনেকুৱা বহুত কিবা কিবি মানে প্ৰব্লেমে দেখা দিছিলে 8 মাহত সোমোৱাৰ লগে লগে আৰু সেইবিলাক দেখা দিয়েই প্ৰায় সংখ্যকৰে কাৰণ ওজনটোও বাঢ়ি আহি থাকে আৰু লগতে হৰমনেল চেঞ্জবিলাকৰ কাৰণে আচলতে গতিকে তেনেকুৱা মানে 8 মাহত সোমোৱাৰ পিছতে ভাবিলোঁ যে মানে কেনেকুৱা এটা সময় আকৌ আহি পৰিল বুলি মানে ফাৰ্ষ্ট ট্ৰাইমিষ্টাৰৰ সেইখিনি ভয়টো আছিলে মনত আকৌ মানে যিহেতু ভমিটিংটো নাছিলে মানে বমি হোৱা নাছিলে কিন্তু বাকী সমস্যা বহুত কিবা কিবিয়ে পাইছিলোঁ মানে তাৰপিছত লাহে লাহে আৰু ক্ৰমান্বয়ে বাঢ়ি আহি আছে বুলিয়ে ক'ব লাগিব কমা নাই আৰু 9 মাহত সোমোৱাৰ পিছতো আজিলৈকে এসপ্তাহে পাৰ কৰিলোঁ 9 মাহৰ এই সময়ছোৱাৰ কিন্তু সেই একেখিনি প্ৰব্লেমে 8 মাহত যিখিনি হৈছিলে সেইখিনি কণ্টিনিউ হৈয়ে আছে বুলি ক'ব লাগিব কিন্তু টোপনিৰ যিটো মানে নোহোৱাৰ প্ৰব্লেম আছিলে সেইটো অকণ কম পাইছোঁ কিন্তু মানে ৱেইট বঢ়াৰ কাৰণে ভৰিৰ বিষ কঁকালৰ হাড়ত মানে ধৰা বা তেনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক যিহেতু প্ৰেগনেণ্ট বেলিটো বাঢ়ি আহি থাকে যিমানেই মানে আমাৰ সময় বাঢ়ি গৈ থাকে
গতিকে আৰু কেইটামান দিন আছে আৰু কিন্তু আকৌ মানে থাৰ্ড ট্ৰাইমিষ্টাৰত সেই আৰু 7 মাহটোক বাদ দি 8-9 মাহত আকৌ বহুতখিনি সমস্যা মানে ভুগিব লগা হৈছে। লগতে গেষ্ট্ৰিকৰ প্ৰব্লেমটো মানে সঘনাই হৈ থাকিব লয় এইখিনি সময়ত মানে ডাইজেষ্ট নহয় বস্তুবোৰ। গতিকে মোৰ বাহিৰা খানা খোৱাও প্ৰায় বন্ধ হৈ গৈছে। সেইদিনা মাজতে এদিন মেগী খাইছিলোঁ, আপোনালোকক দেখাইছোঁ। সেইটো ডাক্তৰে বাধাই দিছে বাৰু, কিন্তু তথাপিও আৰু কেতিয়াবা মন যায় কাৰণে খালোঁ। কিন্তু বাহিৰা খানা মই একেবাৰে এতিয়া খোৱা নাই, খাবলৈ নিদিয়েও। আৰু এতিয়া ফুৰিব যোৱা চোৱাও বন্ধ, সেই 7 মাহতে যি ওৰাঙত গৈ আহিছিলোঁ। বাকী আৰু এতিয়া ডাক্তৰৰ চেকআপৰ বাহিৰে তেনেকৈ ক'তো যোৱাও হোৱা নাই। বজাৰ সমাৰ কিবা লাগিলে অনলাইনত আনো, নাইবা বিক্ৰমে বা মাহঁতে বাবুহঁতে তেনেকৈ আনি দিয়ে দৰকাৰী বস্তুখিনি, তেনেকেই দিন গৈ আছে। গতিকে এই সময়খিনিত মানে গৈ গৈ এনেকুৱা লগা হৈ যায় যে কেতিয়া মানে আজৰি হ'ম আৰু। মানে 9 মাহ যিহেতু সোমালেই, গতিকে আৰু কেইটামান দিন, এইকেইটা দিন মানে অধৈৰ্য লাগি যায়গৈ মনটো, আৰু মানে কিমান আৰু মানে হেৰি কৰিম এনেকুৱা লাগে। গতিকে এইখিনি হয়তো সকলোৰে ক্ষেত্ৰত, হয়তো আচলতে নহয়, আচলতে চবৰে বেলেগ বেলেগেই হয় বোলে। মানে প্ৰেগনেঞ্চি জাৰ্নিটো চবৰে একেই নহয়, সকলোৰে বেলেগ বেলেগ, আৰু বেলেগ বেলেগ মাহত হয়তো বেলেগ বেলেগ সমস্যা থাকে। আৰু কিছুমানৰ একো সমস্যা নোহোৱাকৈ খুব ধুনীয়াকৈ পাৰ হৈও যায় এই সময়ছোৱা। গতিকে কাৰ কেনেকুৱা সেইটো ক'ব নোৱাৰিম, কিন্তু মোৰ কথাখিনি জনালোঁ। হয়তো মোৰ লগত কাৰোবাৰ মিলিবও পাৰে, তেনেকৈ ৰিলেট কৰি চাব পাৰিব আপোনালোকেও যদি হৈছে, আৰু নহ'লেও মোৰো মনত থাকি যাব ভিডিঅ'টোত যিহেতু কৈ থ'লোঁ কথাখিনি। কাৰণ আকৌ মই এই ভিডিঅ'টো যদি পিছত বনাম বুলি ভাবি থওঁ, হয়তো চাগে মই ইমান একুৰেটকৈ কথাখিনি ক'ব নোৱাৰিলোঁ হয়, কাৰণ পাহৰি যোৱা যায় ন। আৰু যেতিয়া মানে বেলেগ এটা পৰ্যায় পোৱা যাব, যেতিয়া মাক হোৱাৰ পিছত, তেতিয়া হয়তো চাগে এই কথাবোৰ মনত নাথাকিব বা মূল্যহীন হৈ পৰিব। গতিকে ব্লগটোত ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ এইখিনি সময়ৰ এই জাৰ্নিটোৰ কথা। আৰু কিছু কথা হয়তো থাকি গৈছে, কিন্তু চববোৰ কোৱা সম্ভৱ নহয় এটা ভিডিঅ'তে। গতিকে এইখিনি কথাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা পালে জনাব, আৰু আপোনালোকৰো কিবা যদি মন্তব্য আছে ক'ব লগা, কমেণ্টত তেন্তে শ্বেয়াৰ কৰিব, মোৰ লগতো ভাল লাগিব। আৰু আগলৈও এনেকৈ মৰম চেনেহ দি থাকিব। আহি থকা দিনকেইটা যাতে ভালে ভালে পাৰ হয় আশীৰ্বাদ কৰিব। খুব কম সময় আছে হাতত, আৰু এইখিনি সময় ভালে ভালে পাৰ হ'লে সোনকালে আজৰি হ'ব পৰাটোলৈকে মানে অপেক্ষা আৰু এতিয়া। আৰু প্ৰাৰ্থনা কৰি আছোঁ ভগৱানৰ ওচৰত সকলো ভালে থাকক, আৰু আপোনালোকেও আশীৰ্বাদ কৰিব সকলোখিনি যাতে ভালে ভালে হৈ যায় আৰু। বাকী মোৰ প্ৰেগনেঞ্চি জাৰ্নিটো 3টা ট্ৰাইমিষ্টাৰত এনেকুৱাই আছিলে, অকণমান থুলমূলকৈ ক'লোঁ। আৰু কেনেকুৱা পালে জনাব। আকৌ নতুন ভিডিঅ'ৰ সৈতে সোনকালে আহি আছোঁ। ভিডিঅ' কৰি থাকিলে মানে মনবোৰো ভাল হৈ থাকে, সেইটো কাৰণে। লগ পাই আছোঁ, সকলো ভালে থাকক। আজিলৈ আহিছোঁ, বাই।